নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ তৃতীয় শ্ৰেণীৰ গণিতৰ পাঠ 3 সংখ্যা। ঠিক আছে, পাঠ 3 সংখ্যা। গতিকে ইয়াৰে কোড নম্বৰটো হৈছে L3L7P5 L3L7P5। এইটো চাৰ্চ কৰিলে তোমালোকৰ ইউটিউবত ভিডিঅ'বোৰ পাই যাবা। ঠিক আছে, গতিকে এতিয়া আছে সংখ্যা। সংখ্যা বুলি কওঁতেতো তোমালোকে গমেই পাইছা ন যে সংখ্যা মানে কি। আমি যে লিখো 1 2 3 4 এনেকে যিমান অগণন অসংখ্য আছে সেইবিলাক হৈছে আমাৰ কি সংখ্যা। গতিকে আমি সংখ্যাবিলাক এতিয়া আমি চাম ইয়াতে আমি কি কি পঢ়িব পাৰো। ঠিক আছে, এতিয়া চোৱা, নীলিমাৰ হাতত সাঁচতীয়া ধন আছে 500 টকা। 755 টকা দামৰ অভিধান এখন কিনিবলৈ নীলিমাক ঘৰৰ আন সদস্যই কিদৰে সহায় কৰিলে চাও আহা। তাইৰ হাতত 500 টকা আছে জমা পইচা, কিন্তু তাই এখন অভিধান কিনিব বিচাৰিছে, সেইখনত 755 টকা। গতিকে ঘৰৰ মানুহবিলাক আৰু পইচা দি তাইক সহায় কৰিব লাগিব, কাৰণ কিতাপখনৰ দাম যিহেতু বেছি ন। গতিকে নীলিমাৰ হাতত 500 আছিল, ঘৰৰ সদস্যসকলে পইচা দিছে। কিমান দিছে? কোনোবাই 10 10 10 30 টকা দিছে। তাৰপিছত কোনোবাই 10, তাইৰ 500 আছিল, 30 টকা দিওঁতে 530 হ'ল। তাৰপিছত আকৌ কি হ'ল, এই 530 টকাটো হ'ল, কোনোবাই আকৌ 50 টকা দিছে, 50 টকা দিওঁতে 580 টকা হ'ল। তাৰপিছত তাইৰ 580 টকা আছে। আকৌ কোনোবাই 50 টকা 20 টকা আৰু 5 টকা দিলে। তাৰপিছত গোটেইখিনি লগ লাগি 655 টকা হ'ল। ইয়াতেতো 655 টকা আছে। আকৌ কোনোবাই 700 টকা দিলে, 100 টকা দিলে, কিমান হ'ল? 755 হ'ল। তেনেকে কি কৰিলে? সকলোৱে সহায় কৰিলে। ঠিক আছে, গতিকে আমি ইয়াতে আজি তেনেকে পইচাৰ হিচাপবিলাক আমি চাম। তোমালোকক যেনেকে ঘৰত তোমাৰ মা দেউতাই তোমাক পইচা দিয়ে ন, কিবা কিনিবৰ বাবে, কিবা খাবৰ বাবে, তো তেনেকে নীলিমাকো দিছে। গতিকে এতিয়া আমি আহিছো নেক্সট পেজলৈ। নেক্সট পেজত কৈছে যে নীলিমাই সংগ্ৰহ কৰা ধন মুঠাৰ লগত মিলাও আহা। এনেকুৱা মুঠা হিচাপত কৰিব দিছে। কেনেকুৱা? একোটা মুঠাত 100 টকা থাকাকে বুজাইছে। চ' 100 200 300 400 500, কাৰণ একোটা মুঠাত 100কে আছে, গম পাইছানে? 100 200 300 400 500 আৰু বাকীকেইটা 10ৰ মুঠা, 10 20 30, হয়নে? 30 40 50 60 70 80। গতিকে আমাক মুঠাৰ লগত মিলাব দিছে। এতিয়া কিমান আছে? 580 আছে। গতিকে 580 এইটো হ'ব। তাৰপিছত ইয়াতে আমাক লাগে কিমান? ইয়াতে কিমান আছে? 100 200 300 400 500 600 700। ইয়াতে কিমান আছে? 700। 10 20 30 40 50, 750 আৰু 1 2 3 4 5 755। গতিকে এইটো মুঠা হ'ব, গম পাইছা? তাৰপিছত ইয়াতে আছে আমাৰ 530। 530 হ'লে 1 2 3 4 5 6, হয়নে? 600 আৰু 1 2 10 20 30 40 50 50 আৰু ইফালে 5, এইটো হ'ব 655 আৰু এইটো হ'ব আমাৰ 530। ঠিক আছে, গতিকে এইকেইটা হৈছে মুঠা। তাৰপিছত ইয়াতে কৈছে আমাক বিস্তৃত ৰূপত লিখো আহা। বিস্তৃত ৰূপত লিখিব দিছে। আমি বিস্তৃত ৰূপত লিখিলে আমি কেনেকৈ লিখিব লাগিব? গতিকে এইটোক আমাক বিস্তৃত ৰূপত লিখিব দিছে। কেনেকৈ হ'ব? আমাৰ 530 ন, ইয়াতে 500 লিখিলো, 500 আৰু কোনোবাই 30 দিলে, 530 হৈ গ'ল। আৰু ইয়াতে একো নালাগে, দিলে তুমি এটা শূন্য দি থ'ব পাৰা। অ'কে, তাৰপিছত ইয়াতে আছে 500 আছে, ইয়াতে মই লিখিলো 500। তাৰপিছত লিখিলো মই 550। ঠিক আছে, 550 আৰু কিমান বাকী থাকিল? 80 হ'বৰ কাৰণে 30। গতিকে 550 60 70 80, 580। আৰু ইয়াতে আমি লিখিব পাৰো, ইয়াতে লিখিলো আমি 600, ইয়াতে লিখিলো আমি 50, 650 কিন্তু 55 হ'বৰ কাৰণে আৰু 5 লাগিল। চ' ইয়াতে 5 লিখিলো, 655 হ'ল। ঠিক তেনেদৰে ইয়াতে লিখিলো এইবাৰ আমি 700। তাৰপিছত ইয়াতে লিখিলো আমি 50, 750 আৰু 55 হ'বৰ কাৰণে 5। চ' কিমান হ'ল? 755। এইটো হৈছে তোমালোকৰ বিস্তৃত ৰূপ। ঠিক আছে, লিখি ল'বা। তাৰপিছত আমি আহিছো নেক্সট পেজলৈ। ইয়াতে কৈছে মণি মালাডালৰ শালী মণিবোৰত সংখ্যাবোৰ লিখো আহা। ইয়াতে লিখিব দিছে 550 551 552 553 554 555 556 57 558 559 560 561 562 563 564 65 66 567 568 569 570 571 572 573
576, 575, তাৰপিছত 576, 577, 578, 579, 580, 581, 582, 583, 584, 585, 86, 587, 588, 589, 590, ঠিক আছে। এনেকৈ আমি এই মণিমালাডাল কমপ্লিট কৰিলোঁ। তোমালোকে নিজেও কমপ্লিট কৰিব পাৰিবা, ঠিক আছে। এইবাৰ কৈছোঁ তলৰ সংখ্যাবোৰ আখৰেৰে লিখো আহা। এইটো হৈছে আমাৰ 530, এইটো হৈছে আমাৰ 535, তাৰপিছত এইটো হৈছে আমাৰ 852, 852, তাৰপিছত এইটো হৈছে আমাৰ 878, 878, তাৰপিছত এইটো হৈছে আমাৰ 694, ঠিক আছে, 694, তাৰপিছত এইটো হৈছে আমাৰ 697, এইটো হৈছে আমাৰ 765, ঠিক আছে। এইকেইটা তোমালোকে আখৰেৰে চাই চাই লিখি ল'বা। এবাৰ আহিছোঁ আমি তলৰ সংখ্যাবোৰ আখৰেৰে লিখো আহা। 377, এইটো হৈছে আমাৰ 643, 643, এইটো হৈছে আমাৰ 773, তাৰপিছত এইটো হৈছে আমাৰ 641, 41, তাৰপিছত এইটো হৈছে আমাৰ 999, এইটো হৈছে আমাৰ 883, তাৰপিছত এইটো হৈছে আমাৰ 589, এইটো হৈছে আমাৰ 804, এইটো হৈছে আমাৰ 972, ঠিক আছে। এইটো হৈছে সংখ্যাৰ নামৰ সৈতে সংখ্যা মিলোৱা। 503 হ'লে কোনটো হ'ব? এইটো। 695 হ'লে কোনটো হ'ব? এইটো। 933 হ'লে এইটো হ'ব। 769 হ'লে এইটো হ'ব, ঠিক আছে। তাৰপিছত তলৰ আৰু কাষৰ সংখ্যাবোৰ খালী বাকচবোৰ পূৰ কৰা। এইবোৰ এনেকৈ ইমান মানে পৰীক্ষাত নাহে, চ' এইবোৰ ইমান নাচালেও হ'ব, ঠিক আছে। তো এইবাৰ আমি আহিছোঁ নেক্সট পেজলৈ। ইয়াতে কৈছে যে শিক্ষকে শ্ৰেণী কোঠাত কেইখনমান সংখ্যা কাৰ্ড শিক্ষাৰ্থীৰ মাজত ভগাই দিলে। এইবিলাক কাৰ্ড দিছে 605, 650 এনেকৈ আছে আৰু। আহাচোন আমি কাৰ্ড সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজা। ঊৰ্ধ্বক্ৰম মানে কি? সৰুৰ পৰা ডাঙৰলৈ। চবত কৰি সৰু কোণী 579, হয়নে? তাৰপিছত সৰু কোণী 605, তাৰপিছত 650, তাৰপিছত 681, 790। এবাৰ কৈছে ওপৰৰ সাজন চাকাও আহাচোন। 605, এই 605 যে আছে, এই 605 সংখ্যা কাৰ্ডৰ আগত কোনখন সংখ্যা কাৰ্ড থাকিব? 605ৰ আগত মানে 605 সংখ্যাৰ কাৰ্ডৰ আগত মানে কোনখন কাৰ্ড থাকিব? কোনখন কাৰ্ড থাকিব? 579খন থাকিব, হয়নে নাই? এখন 5, 5, 7, 9খন থাকিব। এবাৰ কৈছে 681 সংখ্যা কাৰ্ডৰ পিছত ইয়াৰ পিছত কোনখন থাকিব? 790 থাকিব, হয়নে? আৰু কৈছে যে 579 আৰু 650 ইহঁতৰ মাজত কোনখন থাকিব? মাজত কোনখন থাকিব? 605 থাকিব। সংখ্যাবোৰ আমি অৰ্ধক্ৰমত সজাম, মানে এবাৰ ডাঙৰৰ পৰা সৰুলৈ সজাব দিছে। ডাঙৰৰ পৰা হ'লে এবাৰ এইটো ফালৰ পৰা হ'ব, মানে প্ৰথম থাকিব 790, 681, তাৰপিছত থাকিব 650, তাৰপিছত থাকিব 605, তাৰপিছত থাকিব 579, ঠিক আছে। এইটো এবাৰ কৈছে তলৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰম আৰু অৰ্ধক্ৰমত সজাও আহা। ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ, অৰ্ধক্ৰম মানে ডাঙৰৰ পৰা সৰুলৈ। এতিয়া ঊৰ্ধ্বক্ৰম হ'লে কি হ'ব? সৰু হ'লে কোনটো হ'ব? আমাৰ 39 হ'ব, তাৰপিছত 40 হ'ব, তাৰপিছত 102 হ'ব, তাৰপিছত 201 হ'ব। অৰ্ধক্ৰম হ'লে প্ৰথম 201 হ'ব, 102 হ'ব, 40 হ'ব, তাৰপিছত 30 হ'ব।
ঠিক তেনেদৰে ইয়াতো আমাৰ ঊৰ্ধ্বক্ৰম হ'লে প্ৰথম সৰু কোণ হ'ব, প্ৰথম সৰু হ'ব 203, তাৰপিছত 355 হ'ব, তাৰপিছত 405 হ'ব, তাৰপিছত 405 হ'ব, তাৰপিছত 425 হ'ব, হয় না? ঠিক তেনে অৰ্ধক্ৰমত হ'লে কি হ'ব, ডাঙৰৰ পৰা সৰুলৈ হ'লে প্ৰথম 425, তাৰপিছত 405, তাৰপিছত 355 হ'ব, তাৰপিছত 203 হ'ব। তাৰপিছত ইয়াতে কিমান হ'ব, সৰুৰ পৰা ডাঙৰলৈ হ'লে প্ৰথম মানে 710 হ'ব, তাৰপিছত 878 হ'ব, তাৰপিছত 887 হ'ব, তাৰপিছত 925 হ'ব। ইয়াতে ডাঙৰৰ পৰা হ'লে প্ৰথম 925 হ'ব, 887 হ'ব, 878 হ'ব, তাৰপিছত 710 হ'ব। বুজি পাইছা? এইটোৱে। তাৰপিছত নেক্সট কৈছে 801 পৰা 900 সংখ্যাবোৰ তালিকাখনত লিখা। 801, 802, 803, 804, 805, 806, 807, 808, 809, 810, 811, 812, 813, 814, 815, 816। গতিকে কেৱল 8 আৰু মানে 801, 802 এনেকে লিখি লিখি আহি গ'লে জানাইতো 1, 2, 100লৈকে লিখিব জানানে নাই? সেইখন যদি জানা এইখনো জানিবা। ইয়াতে খালি কেৱল আখৰকেইটা চেঞ্জ হৈ থাকিব। গতিকে তোমালোকে এইখন নিজে পূৰ কৰিবা, গম পাইছা? মই লিখি নিদিওঁ তোমালোকক, মই লিখি দিলে তোমালোকে প্ৰেক্টিছে নকৰিবা ঘৰত। আৰু একদম সহজ। ইয়াতে কৈছে নিৰ্দেশনা অনুসৰি ওপৰৰ তালিকাৰ সংখ্যাবোৰত ৰং কৰ। 808তকৈ ডাঙৰ কিন্তু 811তকৈ 2 সৰু সংখ্যাটোত ৰং কৰা। মানে ইয়াতে আমাক লিখিব দিছে আৰু 801, 802, 803, 804, তাৰপিছত 805, 806 ন, 807, 808, 809, 810 এনেকে লিখি। ঠিক আছে, এইখন পূৰণ কৰিবা আৰু। এবাৰ আমি নেক্সট আহিছো, লিখো আগৰ সংখ্যা পিছৰ সংখ্যা। পিছৰ সংখ্যা 100, আগৰ সংখ্যা কিমান হ'ব? 99 হ'ব, হয় না? 99, তাৰপিছতে আমি 100 পাওঁ। তাৰপিছত ইয়াতে কৈছে যে মানে আগৰ সংখ্যা, ঠিক আছে, আগৰ সংখ্যা কিমান? 599, পিছৰ সংখ্যা কিমান হ'ব আমাৰ? 560 হ'ব, ঠিক আছে। তাৰপিছত ইয়াতে কৈছে আগৰ সংখ্যা কিমান? 678, হয় না? 688, এতিয়া হ'ব আমাৰ 689, 689, 690। ইয়াতে হ'ব আমাৰ 779, 779 হ'লে হা 779 হ'লেতো আমাৰ কিমান হ'ব? নহয় 799, এইটো আমাৰ কিমান হ'ব? আমাৰ 799, 799 হ'লেতো আমাৰ কিমান হ'ব? 800 হ'ব। 800ৰ পিছৰ সংখ্যাটো আমাৰ কিমান হ'ব? 801 হ'ব। ঠিক আছে, বুজি পাইছা? এইটো তোমালোকে লিখি ল'বা, এইটো হ'ব আমাৰ 801। ওকে, এবাৰ আমি নেক্সট পেজত লাগি আহিছো। নেক্সট পেজত কৈছে যে কোনটো সৰু কোনটো ডাঙৰ, উপযুক্ত কাৰণ বাছি উলিয়াই ৰাইট চিন দিয়া। 632তকৈ 411 সৰু। সঁচাই 632তকৈ 411 সৰু, কাৰণ 632ৰ এককৰ ঘৰৰ অংকটো 2 আছে আৰু 411ত এককৰ ঘৰৰ অংকটো 1 আছে। 632ৰ দহকৰ ঘৰৰ অংকটো 3 আৰু 411ৰ দহকৰ এককৰ ঘৰৰ অংকটো 1। তাৰপিছত 632ৰ শতকৰ ঘৰৰ অংকটো 6 আৰু 411ত শতকৰ ঘৰৰ অংকটো 4। আমাৰ শুদ্ধ উত্তৰ হ'ব গটো, কাৰণ একক দহকৰ লগত মানে সেইটো নিৰ্ভৰ কৰে আটাইতকৈ ডাঙৰটো কিমান, গম পাইছানে? যেনে ধৰ শতকৰ ঘৰত ইয়াতে 6 আছে, ইয়াতে 4 আছে, এইকেইটা বস্তুৰ ওপৰত নিৰ্ভৰ কৰিব। ইয়াতে একক দহকত কি আছে সেইটো নিৰ্ভৰ নকৰে, গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ। তাৰপিছত ইয়াতে কৈছে যে 770তকৈ 723 ডাঙৰ। 770তকৈ 723 ডাঙৰ, এইকাৰণে ডাঙৰ কাৰণ কি বুলি কয়, ইয়াৰ কি আছে আমাৰ দহকৰ ঘৰত ইয়াতে 1 আছে আৰু দহকৰ ঘৰত ইয়াতে 2 আছে। কাৰণ 723ৰ দহকৰ ঘৰৰ অংকটো 2 আৰু 700 ঘৰৰ দহকৰ ঘৰৰ অংকটো 1, গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ টো। ঠিক আছে। তাৰপিছত ইয়াতে কৈছে যে আমাৰ খালী ঠাইত চিন বা সমান চিন ব্যৱহাৰ কৰা। ডাঙৰ হ'লে ডাঙৰ দিবা দিছে, সৰু হ'লে সৰু, সমান হ'লে সমান চিন। গতিকে ইয়াৰে আমাৰ কোনটো ডাঙৰ কোৱাচোন? 228টো ডাঙৰ। তাৰপিছত ইয়াৰে আমাৰ 638টো ডাঙৰ। ইয়াৰে আমাৰ 935 ডাঙৰ। ইয়াৰে আমাৰ 338 ডাঙৰ। ইয়াৰে আমাৰ 880 ডাঙৰ। আৰু ইয়াৰে আমাৰ দুটা সমান 744 744 আছে। ওকে, ইয়াতে কৈছে জোৰ আৰু বিজোৰ। জোৰ হিচাপে পোৱা কেইবিধমান বস্তু চাওঁ আহা। জোৰ হিচাপে আমি কি পাওঁ কোৱাচোন? জোৰ হিচাপে আমি চেণ্ডেল জোৰ হিচাপে কিনিব লাগে, মোজা জোৰ হিচাপে কিনিব লাগে, জোতা জোৰ হিচাপে কিনিব লাগে, বা এনেকুৱা
এইটো কাণত পিন্ধা চাগে এইবিলাকো আমি জোৰ হিচাপে কিনিব লাগে আমি এনেকুৱা বস্তু আৰু কি বস্তু জোৰ হিচাপে পাওঁ তলৰ বস্তুবোৰ জোৰ হিচাপে ঘেৰ দিওঁ যেনে আমি দুযোৰ কণী একেলগে কিনিব পাৰো নে যে তিনিটা কণী একযোৰ এতে একযোৰত কেইটা থাকে একযোৰত মনত ৰাখিবা যোৰ মানে দুটা বস্তু লগ লাগি আমি একযোৰ বুলি কওঁ গতিকে ইয়াতে একযোৰ আৰু এটাটো এক্সট্ৰা এটাটো অকলশৰীয়াকে আছে গতিকে ইয়াতে আমাৰ দুইযোৰ আছে ইয়াত একযোৰ এতেও দুটা মানে কিমান আছে দুইযোৰ নৰস আছে বুজি পাইছা সেইটোৱে তাৰপিছত নেক্সট আমি আহিছো ইয়াতে আমাৰ কিমানটা নাৰিকল আছে 5টা নাৰিকল আছে মানে ইয়াতে একযোৰ কিমান জন হল একযোৰ দুইযোৰ কিমান জন হল দুইযোৰ কিন্তু এইটো অকলশৰীয়াকে ৰৈ গল দুইযোৰ আৰু কেইটা বাকি ৰল এটা কাৰণ একযোৰত দুটাকে থাকে সেইকাৰণে আমাৰ কেইযোৰ হৈছে দুইযোৰ হৈছে আৰু এটা নাৰিকল বাকি ৰৈছে ইয়াতে ফুল একযোৰ আৰু একযোৰ কিমান যোৰ হৈছে 3 যোৰ হৈছে কিমান হৈছে 3 যোৰ ঠিক আছে 3 যোৰ গতিকে আৰু কিমান বাকি ৰৈছে বাকি ৰোৱা নাই হয়নে নাই বাকি ৰোৱা নাই সেইটোৱে কিন্তু আৰু এনে আমি নাৰিকল হিচাপে গণিলে কেইটা নাৰিকল 5টা মানে এটা নাৰিকল বাকি ৰৈছে আৰু ইয়াতে মানে 3 যোৰ হৈছে কিন্তু আৰু বাকি ফুল বাকি ৰৈছে নেকি ৰোৱা নাই ইয়াতে কিমানটা কলম আছে একযোৰ তাৰপিছত একযোৰ দুইযোৰ আৰু একযোৰ 3যোৰ হৈ কেনে আৰু এটা বাকি ৰৈছে মানে 3যোৰ কলম হৈছে আৰু হৈ কেনে আৰু এটা কলম বাকি ৰৈছে ন সেইটো জোৰ হ'ব নাপালে কিন্তু ইয়াতে বটল কিমান আছে বটল একযোৰ দুইযোৰ একযোৰ 3যোৰ একযোৰ 4যোৰ কিমান হৈছে 4যোৰ হৈছে কিন্তু আকৌ বাকি ৰোৱা নাই ইয়াতে চকলেট আমাৰ কেনেকে হৈছে চকলেট একযোৰ দুইযোৰ 3যোৰ 4যোৰ হৈ কেনে একযোৰ বাকি ৰৈছে ঠিক আছে 4যোৰ হৈছে আৰু এটা 4যোৰ হৈ কেনে এটা বাকি ৰৈছে ইয়াতে মাৰ্বল আছে 10টা একযোৰ 2 3 4 5 কিমান হৈছে আমাৰ 5যোৰ হৈছে বুজি পাইছা না হেনেকে আমি জোৰ হিচাপে গতিকে তোমালোকে এইটো বস্তু মন ৰাখিবা যে জোৰ বুলি ক'লে সদায় একযোৰত দুটাকে থাকে আৰু দুটা বস্তু লগ লাগলি সিহঁতে সদায় একযোৰ হ'ব পাৰিব গতিকে আমি দুটাকে কিমান লগ লগাব পাৰো সেইটো ইয়াতে বুজোৱা হৈছে কৈছে মন কৰো আহা 2 4 6 8 10 আদি সংখ্যক বস্তুবোৰ জোৰ হিচাপে ৰাখিব পাৰো গতিকে এই জোৰ সংখ্যা কৈছে যে মানে আমি যদি 2টা 4টা 6টা 8টা 10টা ইহঁতক আমি জোৰা বনবা পাৰো কিন্তু যদি এটা বস্তু থাকে 3টা থাকে 5টা 7টা 9টা তেতিয়া এনেকুৱা বস্তুবিলাক আমাৰ জোৰ হিচাপে ৰাখিলে কি হৈ যায় এটা ৰৈ যায় গম পাইছানে জানে ধৰ ইয়াতে 5 কিমানটা আছে 9টা বস্তু আছে বাকি এটা জোৰ কৰি কৰাতে এটা বাকি ৰছি নে নাই ৰছি ঠিক তেনেদৰে এটো আমাৰ কিমানটা আছিল 7টা আছে 7টা থাকাতে বাকি কিটাক জোৰ কৰাতে এটা বাকি ৰৈ গৈছে তাৰমানে ইহত বিজোৰ বস্তু কি গতিকে ইহত বিজোৰ সংখ্যা গম পাইছানে জোৰ আৰু বিজোৰ সংখ্যা মানে কি যে যদি আমি যদি 2টা 4টা 6টা 8টা 10টা বস্তু থাকে তেতিয়া ইহত জোৰ সংখ্যা আৰু যদি 1 3 5 7 9 তেনেকুৱা সংখ্যা থাকে তেতিয়া ইহত বিজোৰ সংখ্যা বুজি পাইছা সেইটোৱে তাৰপিছত এতিয়া কৈছে যে সংখ্যাবোৰ যুগ্ম সংখ্যা আৰু বিজোড় সংখ্যা এতিয়া কৈছে যিবিলাক জোড় সংখ্যাবিলাক যুগ্ম আৰু বিজোড় সংখ্যা ইহত কি আমাৰ অযুগ্ম ঠিক আছে তাৰপিছত আমি নেক্সট পেজলৈ আহিছো ইয়াতে কৈছে যে তলৰ ছবিবোৰ জোড় হিচাপে ঘেৰ কৰি খালি বাকচ দুটাৰ এটাত সংখ্যাটো আৰু আনটোত যুগ্ম নে অযুগ্ম হ'ব হেতু লিখিব দিছে গতিকে ইয়াতে আমাৰ কিমানটা আছে তৰা 10টা আছে কিমান হ'ব যুগ্ম হ'ব ইয়াতে তৰা কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 কিমান আছে কিমান জোৰ আছে 16 আছে গতিকে ই কি হ'ব আমাৰ যুগ্ম হ'ব ঠিক আছে ইয়াতে কিমান আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 এতে কিমান আছে 14 আছে কিমান আছে 14 ইহতো আমাৰ কিমান হ'ব যুগ্ম হ'ব গম পাইছানে তাৰপিছত ইয়াতে 11 আছে সেইকাৰণে অযুগ্ম হৈছে ঠিক তাৰ ইয়াতে 1 2 3 4 5 6 7 8 9 10 11 12 13 কিমান আছে 13 আছে 13 থাকা কাৰণে ইহত কি হ'ব আমাৰ অযুগ্ম হ'ব ঠিক আছে তাৰপিছত ইয়াতে কিমান 1 2 মানে জোৰ কৰিব পাৰি আৰু 1 2 3 4 1 2 3 4 5 6 7 8 9 ৰবা 1 2 3 4 5 6 7 8 9 10 11 12 কিমান আছে 12 জোৰ আছে গতি ইহত আমাৰ কি হ'ব আমাৰ যুগ্ম হ'ব ইয়াতে কিমান আছে 1 2 3 4 5 6 9 7 8 9 10 11 12 13 14 15 16
আকৌ এবাৰ কৰিছোঁ 2 4 5 6 7 8 9 10 11 12 13 14 15 16 কিমান আছে 16 আছে মানে ইহঁত কি হ'ব আমাৰ যুগ্ম হ'ব ইয়াতে কিমান আছে আমাৰ ইয়াতে আছে আমাৰ 1 2 3 4 1 2 3 4 5 6 7 8 9 10 11 12 13 14 ইয়াতে কিমান আছে আমাৰ 14 আছে গতিকে ইহঁত আমাৰ কি হ'ব আমাৰ যুগ্ম ইয়াতে কিমান আছে আমাৰ ইয়াতে আছে আমাৰ 1 2 3 4 5 6 7 8 9 10 11 12 ৰবা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 কিমান আছে 18 আছে 18 গতিকে ইহঁত আমাৰ কি হ'ব যুগ্ম হ'ব তাৰপিছত ইয়াতে কিমান আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 কিমান আছে 20 আছে গতিকে ইহঁত আমাৰ কি হ'ব আমাৰ 20 আছে যেতিয়া যুগ্ম হ'ব ঠিক আছে গতিকে এটা আমাৰ যুগ্ম যুগ্ম চিনাক্ত কৰিব দিলে আমি কৰিলো সেইটোৱে আৰু তাৰপিছত এবাৰ কৈছে যে হি পিঠিৰ ছবিবোৰ চাই কৰো আহা যুগ্ম সংখ্যাবোৰ হ'ল মানে ইয়াৰে ছবিখিনি চাই কেনে এতে লিখবা দিছি যুগ্ম সংখ্যা আমি কি কিমান কিমান পাইছো 10 16 তাৰপিছত 14 তাৰপিছত আৰু কিমান পাইছো 12 তাৰপিছত 12 পাইছো আৰু কিমান পাইছো 18 পাইছো আৰু কিমান পাইছো 20 পাইছো ঠিক আছে 18 20 এনেকুৱা আমি যুগ্ম সংখ্যাবিলাক পাইছো ওকে অযুগ্ম সংখ্যাবোৰ হ'ল অযুগ্ম সংখ্যা আমি কিমান পাইছো 11 পাইছো তাৰপিছত 11 আৰু 13 পাইছো ঠিক আছে 11 আৰু 13 অযুগ্ম পাইছো যুগ্ম সংখ্যাবোৰ এককৰ ঘৰত থকা সংখ্যা গতে যুগ্ম সংখ্যাৰ এককৰ ঘৰত কি আছে 0 আছে 6 আছে 6 আছে 4 আছে 2 আছে আৰু 8 আছে ন আৰু অযুগ্ম সংখ্যাৰ এককৰ ঘৰত কি আছে 1 আছে আৰু 3 আছে হয়নে যিবোৰ সংখ্যাৰ এককৰ ঘৰত 0 2 4 6 8 থাকে সেইবোৰ যুগ্ম সংখ্যা আৰু যিবোৰ সংখ্যাৰ এককৰ ঘৰত 1 3 5 7 9 থাকে সেইবোৰ অযুগ্ম সংখ্যা গতিকে তোমালোকে এই দুটা বস্তু পুৰা মনত ৰাখি থৈ দিবা যাৱজ্জীৱনৰ কাৰণে যে যিবোৰ সংখ্যাৰ এককৰ ঘৰত 0 2 4 6 8 থাকে সেইবোৰ যুগ্ম সংখ্যা আৰু যিবোৰ সংখ্যাৰ এককৰ ঘৰত 1 3 5 7 9 থাকে সেইবোৰ অযুগ্ম সংখ্যা ঠিক আছে তাৰপিছত কৈছে তলৰ সংখ্যাবোৰ চাই শুদ্ধটোত ৰাইট চিন দিও আহা এই 23 টো যুগ্ম নে অযুগ্ম 23 টো অযুগ্ম 55 টো যুগ্ম নে অযুগ্ম 55 টো অযুগ্ম এই 72 টো যুগ্ম নে অযুগ্ম যুগ্ম কাৰণ এককৰ ঘৰত 2 আছে এই 168 টো যুগ্ম নে অযুগ্ম যুগ্ম এককৰ ঘৰত 8 আছে কৈছিলো নহয় এককৰ ঘৰত যদি 2 4 6 8 থাকে তেতিয়া যুগ্ম আৰু যদি হেইটা নাথে তেনেহলে অযুগ্ম একদমই সহজ ইয়াতে 3 আছে এককৰ ঘৰত 3 থাকিলে হেতু অযুগ্ম এককৰ ঘৰত 7 থাকিলে অযুগ্ম এককৰ ঘৰত 5 থাকিলে অযুগ্ম এককৰ ঘৰত 6 থাকিলে যুগ্ম গম পাইছা এইকেইটা তোমালোকে চিন দি লবা তাৰ পিছত আহিছো আমি এটাকৈ সংখ্যা এৰি খালি ঠাইত সংখ্যা লিখো আহা ঠিক আছে এটাকৈ কৈছে যে এটাকৈ সংখ্যা এৰি খালি ঠাইত সংখ্যা লিখো আহা আমাৰ এতিয়া মানে এটাকৈ সংখ্যা 601 602 603 604 605 606 607 608 609 এটা এটা এৰি লিখিছো 610 611 612 613 614 615 616 617 এনেকুৱাকে এটা এটা এৰি লিখিব লাগিব তাৰপিছত ইয়াতো 712 713 ইচ্ছি 14 পাইছি 715 ইচ্ছি 716 717 এৰি কেনে 718 719 এৰি কেনে 720 721 এৰি কেনে 722 723 এৰি কেনে 724 725 এৰি কেনে 726 727 728 গম পাইছা এইকেইটা হ'ব এবাৰ কৈছে দুটাকৈ সংখ্যা এৰি খালি ঠাইত লিখো আহা আমাক কি লিখিব দিছে দুটাকৈ সংখ্যা 601 602 603 604 605 606 607 608 609 610 গম পাইছা নে দুটা দুটা এৰিছো 610 611 612 613 কিমান হ'ব 613 614 615 616 617 618 619 হয় না 620 619 619 হল 20 21 এল্লু 622 23 24 এল্লু 625 বুঝি পাইছা না
তাৰপিছত ঠিক তেনেদৰে 800 এবাৰ 33 34 35 এসছি 37 পাইছি 37 38 এসছি 39 পাইছি 40 41 39 40 41 42 পাম মানে দুটা দুটা হেৰি 42 হয় না 43 43 44 এল্লি 45 পাম 46 47 এল্লি 48 পাম 49 50 এল্লি 51 পাম 52 53 এল্লি 54 পাম 55 56 এল্লি 57 পাম গম পাইছানে দুটা দুটা এৰি লিখিছো এবাৰ কৈছে এটা সংখ্যা এৰি এবাৰ পিছুৱাই যাব দিছে পিছুৱাই লিখিব দিছে তাৰমানে দুটা দুটা 999 না এটাকৈ এৰি 98 আছে 97 মানে এবাৰ পিছে আছে 97 96 95 994 93 হয় না 92 91 90 89 89 তাৰপিছত 988 এল্লি 987 986 এল্লি 85 পাম তাৰপিছত 84 এল্লি 83 পাম এনেকুৱা পিছুৱাই লিখিব দিছে নহয় ঠিক তেনেদৰে ইয়াতেও 570 দুটা আছে 68 পাইছে আকৌ দুটা আছে 66 পাইছে 566 পাইছে এবাৰ যদি আমি দুটা এৰো 66 কিমান হ'ব পিছুৱাই এলি 65 66 এল্লি 63 হ'ব আৰু 62 61 এল্লি 560 হ'ব তাৰপিছত 559 আৰু 559 আৰু 559 আৰু 58 এল্লি 557 হ'ব আৰু যদি মই 556 আৰু 55 এৰো 54 হ'ব আৰু যদি মই 53 আৰু 52 এৰো 551 হ'ব আৰু যদি মই 50 আৰু 49 এৰো 548 হ'ব বুজি পাইছা এইকেইটাই গতিকে তোমালোকে ভালদৰে লিখি ল'বা ঠিক আছে এইবাৰ আমি আকৌ আহিছো আমাৰ নেক্সট পেজলৈ ইয়াত কৈছে দুটাকৈ সংখ্যা এৰি পিছুৱাই খালী ঠাইত সংখ্যা লিখো আহা দুটাকে বেছি লিখবা দিছে 606 604 605 604 603 602 601 600 না 600 তাৰপিছত 600 599 আছে আৰু 598 আছে 597 হ'ব গম পাইছানে আৰু ইয়াতে কিমান হ'ব 594 হ'ব আৰু 3 2 91 হ'ব তাৰপিছত এতে কিমান হ'ব 91 হ'ব না তাৰপিছত এটা আমাৰ 91 তাৰপিছত আমাৰ 89 আৰু 590 আৰু 89 এল্লি 508 হ'ব হয়নে নাই হ'বনে নহয় এইটো 588 হ'ব কাৰণ দুটা এল্লি 91 এল্লি 90 হ'ল আৰু 590 এল্লো তাৰপিছত আৰু 589 এল্লি 508 হ'ব 88 হ'ব আৰু যদি মই দুটা আৰু কিমান হ'ব 8 7 6 এল্লি 5 হ'ব আৰু যদি মই দুটা আৰু কিমান হ'ব 4 3 এল্লি 2 হ'ব ঠিক আছে মানে পিছুৱাই আছো গম পাইছা না ঠিক তেনেদৰে ইয়াতো এনেকে যদি মই পিছুৱাই কিমান হ'ব 2 ঘৰ 2 ঘৰ দুটা দুটাকে পিছুৱাই পাৰিছি গম পাইছা গতিকে মই যদি পিছুৱাই আহো ইয়াৰে 3 2 1 এল্লি কিমান হ'ব 40 হ'ব মানে 740 হ'ব আৰু যদি মই পিছুৱাই আহো তেতিয়া আমাৰ কিমান হ'ব 39 আৰু 38 এল্লি 737 হ'ব তাৰপিছত 37 আৰু 35 এল্লি 734 হ'ব তাৰপিছত 34 33 আৰু 32 এল্লি 31 হ'ব 731 কিমান হ'ব 731 যদি মই যদি আৰু 30 আৰু 29 আৰু কিমান হ'ব 728 হ'ব আৰু যদি মই 728 পৰা যদি আৰু মই পিছে আহো 725 হ'ব এইটোৱে বুজি পাইছা এবাৰ কৈছে আমাৰ সংখ্যাৰ খেল কিমান কৈছে যে 5 ঘৰকে জপিয়াই আছে এই 500 হয়নে কিমান আছে কিমান 5 ঘৰকে জপিয়াইছে চাবি 500 পৰা 505 510 500 পৰা এবাৰ 100 ঘৰ জপিয়াই পাৰিছে 100 ঘৰ জপিয়ালে কিমান হ'ব 600 হ'ব 600 পৰা যদি আৰু 100 ঘৰকে জপিয়াই কিমান হ'ব 700 হ'ব ইয়াতে 500 পৰা 20 ঘৰকে জপিয়াই পাৰিছে 520 হ'ব আৰু যদি 20 ঘৰ জপিয়াই 540 ইয়াতে 500 পৰা 50 ঘৰ জপিয়াই পাৰিছে 550 আৰু যদি মই জপিয়াইটো কিমান হ'ব 600 হ'ব ঠিক আছে
আৰু 15 ঘৰকে যাই পাব দিছি 515 আৰু যদি যাই পাও 530 আৰু যদি 500 পৰা 10 ঘৰকে যাব কিমান হ'ব 510 আৰু যদি 10 ঘৰ যাব কিমান হ'ব আমাৰ 520 ঠিক আছে এইটো হ'ব আমাৰ 25 ঘৰকৈ জপিয়াই 500 পৰা 950 লৈ সংখ্যাবোৰ লিখা 25 ঘৰকে জপিয়াই কেনে 500 পৰা 950 লৈ সংখ্যাবোৰ লিখিব দিছে আমাক ঠিক আছে গতিকে এতিয়া তোমালোকে ভাবা 500 এইটো মানে ঘৰত এইটো কাম তোমালোকক কৰিব দিছে 25 ঘৰকে যাই পাবা দিছি কিমানকে যাই পাবা দিছি 25 ঘৰকে আমি যদি 25 ঘৰকে যাই পাও ন আমি যদি 25 ঘৰকে যাই পা যাও 500 পৰা 25 ঘৰকে জপিয়া 500 পৰা 500 পৰা যদি মই 25 ঘৰ যাই পাও 25 ঘৰ যাই পালে কিমান হ'ব আমাৰ 525 আৰু যদি যাই পাও আমি 550 আৰু যদি আমি যাই পাই কিমান হ'ব 25 ঘৰ যাই পালি 575 মানে আৰু যদি মই 25 ঘৰ যাই পাও মোৰ কিমান হ'ব 500 কিমান হ'ব আমাৰ আৰু যদি মই 25 ঘৰ যাই পাও মই যদি এনেকে জপি দিলো 575 হল না 575 হৈ যায় আৰু যদি মই 25 ঘৰ যাই পাও কিমান হ'ব 600 হ'ব 600 পৰা যদি মই আৰু 25 ঘৰ যাই পাও 625 আৰু যদি মই 25 ঘৰ যাই পাও কিমান হ'ব 650 আৰু যদি মই 25 ঘৰ যাই পাও কিমান হ'ব 672 আৰু যদি মই 25 ঘৰ যাই পাও 700 আৰু যদি মই 25 ঘৰ যাই পাও 725 750 হয়নে 750 772 তাৰপিছত কিমান হ'ব 800 হ'ব আৰু যদি মই যাবা কিমান হ'ব 825 850 872 আৰু যদি 25 ঘৰ যাবা কিমান হ'ব 900 হ'ব বুজি পাইছা এইখিনি তোমালোকে চাই লিখি ল'বা ঠিক আছে এইটোৱে তাৰপিছত নেক্সট কৈছে ভিন ভিন ধৰণৰ সংখ্যাৰ প্ৰকাশ কৰোৱা ভিন ভিন ধৰণৰ কৰিব দিছে মানে এইটো যে 295 আছে মানে 200তকৈ 95 বেছি ইয়াতে তলতো লিখিছে বা 250তকৈ 45 বেছি একে কথা তাৰমানে 250 হলত 45 যোগ কৰিলে এইটোৱে পাম বা 250তকৈ 45 বেছি মই যদি 3 পৰা যদি 5 বিয়োগ কৰো তেতিয়া মই কিমান পাম তেতিয়া মই পাম যে 295 ঠিক আছে তাৰ পিছত মই আৰু ইয়াতে লিখব পাৰো যে কি এইটো আমি লিখিব পাৰো যে কি 395 বিয়োগ 295 মানে এনেকে লিখিব পাৰো মানে এটা আমি 395 বিয়োগ আমি কিমান লিখিব পাৰো 100 লিখিব পাৰো ঠিক আছে এটো 100 দে ইয়াতে আমি লিখিব পাৰো যে 395তকৈ 100 কম কি 395তকৈ 100 কম মানে মই 395 এনেকৈ কৈছে মানে মই 395ৰ পৰা যদি মই 395ৰ পৰা যদি মই 100 বিয়োগ কৰো তেতিয়া এইটো আমাৰ কিমান হ'ব 295 হ'ব গম পাইছা নে ঠিক তেনেদৰে ইয়াতো সংখ্যা লিখিব দিছে 300 যোগ 48 300তকৈ 48 বেছি গতিকে বাইনকৈ লিখব পাৰো আমি 340 যোগ 48 তেনেকৈ লিখিলেও 348 বেছি মানে কি কৰিব তাৰমানে এই সংখ্যাটোক আমি বিভিন্ন ধৰণে পাব পাৰো সেইটো প্ৰকাশ কৰিছে আৰু ইয়াতে লিখিছে যে 350 বিয়োগ তাৰমানে 350 কৰি 2 কম কৰিলেও আমি কিমান পাওঁ 348 পাওঁ নে নাপাওঁ কোৱাচোন গতিকে আমি ইয়াতে এনেকৈ লিখিব পাৰো যে 400 বিয়োগ 400ৰ পৰা আমি যদি 52 বিয়োগ কৰো তেতিয়া আমি 348 পাম মানে এনেকৈ লিখিব পাৰো যে আমি 400তকৈ 52 কম ঠিক তেনেদৰে এইটো 300 কৰি 27 বেছি হেতু বা 350ৰ পৰা 23 বিয়োগ কৰিলেও আমি কি পাও 327 পাও মানে বিভিন্ন অকল যে আমি যিকোনো বস্তুটাক যে যোগ কৰি কেনে পাও হেনেকুৱা নহয় কাৰোবাৰ লগত কিবা যোগ কৰি কেনেও পাব পাৰো আৰু কাৰোবাৰ পৰা কিবা বিয়োগ কৰি কেনেও আমি সেই সংখ্যাটো পাব পাৰো সেইটো বুজাইছে গম পাইছা গতিকে আমি আৰু এটা ধৰণে লিখিব পাৰো যে কি 300 আৰু আমি এনেকৈ লিখিব পাৰো যে কি আৰু আমি এনেকৈ লিখিব পাৰো 320 যোগ 7 হয়না 320 যোগ 7 মানে 320তকৈ আমি লিখিব পাৰো যে কি 320তকৈ কিমান বেছি 7 বেছি 320তকৈ 7 বেছি হয় নে নহয় হেতুৱে আৰু আমি লিখিব পাৰো যে আৰু ইয়াতে আমি এটা লিখিব পাৰো যে 400 বিয়োগ কিমান লিখিব পাৰো 400 বিয়োগ
73 মানে 400তকৈ আমি ইয়াতে লিখিছো যে কি 400তকৈ 73 কম মানে আমি 400ৰ পৰা যদি 73 বিয়োগ কৰো আমি কিমান পাওঁ 327 পাওঁ মানে আমি বিভিন্ন ধৰণে লিখিব পাৰো গম পাইছানে সেইটোৱে ইয়াতে কৈছে লিখো আহা এটা অংকৰে গঠিত আটাইতকৈ সৰু এটা সংখ্যাৰে গঠিত আটাইতকৈ সৰু সংখ্যা কি এটা সংখ্যাৰে গঠিত আটাইতকৈ সৰু সংখ্যা 1 মানে 1টো এটা সংখ্যাৰে গঠিত আটাইতকৈ সৰু সংখ্যা এইটো আৰু এটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা কিমান হ'ব 9 বুজি পাইছানে এটা সংখ্যাৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা 9 দুটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো কি আমাৰ দুটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা দুটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা হৈছে আমাৰ 10 হয়নে আৰু দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব আমাৰ 100 হ'ব ডাঙৰ সংখ্যা কি হ'ব আমাৰ 100 হ'ব দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা আমাৰ কিমান হ'ব 99 কিমান হ'ব 99 99 কিমান হ'ব 99 ঠিক আছে দুটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা হলে কিমান হ'ব 10 হ'ব আটাইতকৈ সৰু সংখ্যা আৰু দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা কিমান হ'ব 99 মই ইয়াতে লিখি দিছো কিমান 99 9 তাৰপিছত কৈছে যে তিনিটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা 100 তিনিটা অংক আছে এটা দুটা তিনিটা আৰু আটাইতকৈ ডাঙৰ সংখ্যা কিমান হ'ব আমাৰ তিনিটা অংকৰে গঠিত 999 বুজি পাইছা সেইটোৱে ইয়াতে কৈছে জানিলো আহা 999 যোগ 1 দিয়াৰ লগে লগে এইটো আমাৰ কিমান হৈ গ'ল 1000 হৈ গ'ল গতিকে এটা আমাক যদি সুধে চাৰিটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা তেতিয়া আমি ক'ব লাগিব 1000 গতিকে এইটো তোমালোকে মনত ৰাখিবা যে চাৰিটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা 1000 মনত ৰাখিবা দেই এইটো কিন্তু পৰীক্ষাত আহে বা সুধে গতিকে মানে চেপ্টাৰটো তোমালোকৰ আজিলৈকে ইমানখিনিয়ে আছিল আমি আগন্তুক নেক্সট ভিডিঅ'ত লগ পাম তাত আমি পাঠ 4 আলোচনা কৰিম আজিলৈকে ভিডিঅ'টো ইমানখিনি আছিল যদি তোমালোকৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ মোৰ বাবে এটা লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আজিলৈকে আহিছো ধন্যবাদ